দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বাঢ়িছে এফালে শাসক পক্ষৰ ঐক্যবদ্ধ শক্তি আনফালে অকলেই ৰণক্ষেত্ৰত নামিছে প্ৰতিটো বিৰোধী দল শাসক পক্ষৰ প্ৰতিশ্ৰুতিৰ বন্যায়ো স্থিমিত কৰিব পৰা নাই বিৰোধীক বিৰোধীৰ প্ৰচাৰ সভালৈ বৈছে জনতাৰ সোঁত ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ অহা 2 আৰু 7 মেত অসমত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰতাৰে অৱতীৰ্ণ হৈছে বিজেপি অগপ বুজাবুজিৰ মাজেৰে দুয়োটা দলেই প্ৰক্ষেপ কৰিছে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী কিন্তু বহু জল্পনা কল্পনাৰ অন্ততো পঞ্চায়ত নিৰ্বাচনৰ বাবে একত্ৰিত হ'ব নোৱাৰিলে বিৰোধী দলসমূহ গতিকে নানা প্ৰত্যাহ্বানৰ মাজতো এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈছে বিৰোধী শাসকীয় বিজেপিয়ে হেলিকপ্টাৰ উৰুৱাই ব্যয়বহুল প্ৰচাৰ সভা পতাৰ বিপৰীতে গাঁৱে গাঁৱে গৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত কংগ্ৰেছ ৰাইজৰ দল সোম আৰু মঙলবাৰে বিশ্বনাথৰ পৰা ৰঙানদী লখিমপুৰ হৈ ধেমাজিলৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধেমাজিত সভাপতি বৰাক সংগ দিলে সাংসদ গৌৰৱ গগৈয়ে বিজেপি অগপৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ মুখত বৰখিছে প্ৰতিশ্ৰুতিৰ বন্যা কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ আমূলৰ দুৰ্নীতি অন্যায় ব্যৰ্থতাৰ অভিযোগেৰে প্ৰচাৰ সভাত সৰব হ'ল বিৰোধী কংগ্ৰেছ আজি মই নমস্কাৰ জনাবলৈ বিচাৰো যিসকল আমাৰ ৱাৰ্ডৰ আজি সদস্য হিচাপে প্ৰাৰ্থী হিচাপে ওলাই আহিছে যিসকল আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি হিচাপে ওলাই আহিছে যিসকল আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আজি যে ওলাই আহিছে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আজি আপোনালোকক দেখি আমাৰ অসমৰ জনসাধাৰণে সাহস পাইছে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক চাই যে ৰাইজে সাহস পাইছে যিহেতু বৰ্তমান চৰকাৰৰ অন্যায় বিৰুদ্ধে মাত মাতিবলৈ কিছুমান মানুহে ভয় কৰে কিন্তু আজি যিদৰে কংগ্ৰেছ দলে আজি বৰ্তমান পঞ্চায়ত নিৰ্বাচনত যুঁজিছে অসমৰ জনসাধাৰণ এটা কথা গম পাই গৈছে বেলেগৰ কথা আমি ক'ব নোৱাৰো কিন্তু বিজেপি দলৰ অন্যায় বিৰুদ্ধে সদায় কংগ্ৰেছ দল সংগ্ৰাম কৰিব বিৰোধী কংগ্ৰেছৰ মুখত স্থান পালে মূল্যবৃদ্ধিৰ প্ৰসংগয়ো বিজেপি চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ কথাৰে সৰব হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে আমাৰ দুখীয়া মানুহবিলাক দিনৰ দিনে দুখীয়া হৈ গৈ আছে আৰু দুখীয়া মানুহৰ কাৰণে বিজেপিৰ আঁচনি কি 1250 টকা অৰুণোদয় 1250 টকা অৰুণোদয় দিয়ে গেছ চিলিণ্ডাৰৰ দাম কিমান লাইটৰ বিল 3 গুণ বাঢ়িল মেডিচাইনৰ দাম চকুত দিয়া যিটো আমাৰ চকু 40 বছৰ চলিহা পৰে বুলি কয় চকুটো ঝিল মিলাই যায় 12টা বজাৰ পাছত পানী এটাই ৰ'দ দিব লাগে সেইটোৰ দাম আমাৰ চৰকাৰৰ দিনত 70 টকা আছিল এতিয়া 210 টকা হ'ল স্মাৰ্ট মিটাৰ আমি কোনো বিচৰা নাছিলো আমাৰ সাধাৰণ মানুহখিনি ঘৰত পুৰণা মিটাৰটো খুলি দি জবৰদস্তি স্মাৰ্ট মিটাৰ লগালে এতিয়া বিল দিয়া 2 দিন দেৰি হ'লে লাইনটো কাটি দিয়ে ল'ৰা ছোৱালী পৰীক্ষা আছে কাৰোবাৰ ঘৰত বেমাৰ হৈ আছে কোনো কথা বতৰা নাই ইপিনে শিৱসাগৰত গাঁৱে ভূঞে প্ৰচাৰ চলাইছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতি বিয়পোৱাৰ অভিযোগেৰে জনমত গঢ়াৰ প্ৰয়াস চলাইছে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে বিজেপিৰ বিৰুদ্ধে এটা ব্যাপক জনমত আমি দেখিছোঁ বিজেপিৰ অপশাসন ৰাইজে দেখিছে বিজেপিৰ যিটো ক্ষমতাকেন্দ্ৰিক যুঁজ বা বিজেপিয়ে সমাজখনক কলৈ লৈ গৈছে কথাটো ৰাইজে দেখিছে আৰু সেইকাৰণে মোক নিঃসন্দেহে ভোট দিব আৰু বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি অসমীয়া মানুহে কেতিয়াও নামানে আৰু ঘৃণা কৰে এই কথাটো এইবাৰ পৌৰসভা নিৰ্বাচনত প্ৰতিফলিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে আৰু আমি অতি উৎসাহী বিশেষকৈ যেতিয়া জনসাধাৰণে আমাক লগ পাই পেলাই কথাখিনি কয় আমি উৎসাহী হৈ আছোঁ কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে বৰ্তমান শাসনাধিষ্ঠিত বিজেপিয়ে ইমানেই ভয় খাইছে যে তেখেতসকলে বৰ্তমান ব্লেকমেইলিঙত নামিছে
মানুহক দাবী ধমকি দি তেওঁলোকে ঘৰত বহাই ৰাখিব বিচাৰিছে। তেওঁলোকে কি কৰিছে, ৰাতি ৰাতি গৈ পেলাই মানুহৰ ঘৰত কৈছে যে অমুকৰ সভালৈ যি যাওঁ, যদি ৰাইজৰ দলৰ সভালৈ যাওঁ বা বেলেগ দলৰ সভালৈ যাওঁ, তেতিয়াহ'লে তহঁতৰ যি অৰুণোদয় আঁচনি আছে সেই অৰুণোদয় আঁচনি কটা হ'ব, কৃষকৰ আঁচনি আছে কৃষকৰ আঁচনিৰ ধন কটা হ'ব, যি ঘৰ পোৱাৰ কথা আছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা সেই ঘৰ কাটি দিয়া হ'ব ইত্যাদি বিভিন্ন কথা কৈ তেওঁলোকে জনসাধাৰণক সভা সমিতিলৈ বা ৰাস্তালৈ ওলোৱাটো বন্ধ কৰিছে। অতি দুৰ্ভাগ্যজনক কথা যে অসমীয়া জাতিটো এটা অত্যন্ত শক্তিশালী আৰু সাহসী জাতি আছিল, কিন্তু বৰ্তমান বিজেপিয়ে অসমীয়া জাতিটোক এটা ভয়াতুৰ জাতিলৈ পৰিৱৰ্তিত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে। কিন্তু অসমীয়া জাতি ইমান ভয়াতুৰ নহয়, অসমীয়া জাতিয়ে কিছু কৌশল গ্ৰহণ কৰিছে। অনাগত সময়ছোৱাত দেখিব যে তেখেতসকলক যিমানে ভয় খুৱাই আজিৰ দিনটোত ঘৰৰ ভিতৰত ভৰাই নাৰাখক লাগিলে, তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰোঁতে কিন্তু নিজৰ বিবেকেৰে দিব। শাসকীয় পক্ষৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহু হাই প্ৰফাইল নেতাই চলোৱা পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ আঁচনিৰ আশ্বাস প্ৰতিশ্ৰুতিৰ ঢল বৈ থকাৰ বিপৰীতে থমকি ৰোৱা নাই বিৰোধীও। একত্ৰিত হ'ব নোৱাৰিলেও ৰাইজৰ মাজলৈ যোৱাত পিছ পৰি ৰোৱা নাই বিৰোধী দলসমূহ। ধন বল শক্তিশালী সাংগঠনিক ভেটি নাথাকিলেও শাসকীয় পক্ষক প্ৰত্যাহ্বান জনাবলৈ এতিয়া যুদ্ধংদেহীভাৱে আগবাঢ়ি গৈছে কংগ্ৰেছ। সীমিত আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও প্ৰবল আত্মবিশ্বাসেৰে আগবাঢ়িছে ৰাইজৰ দলেও। শাসক পক্ষৰ ধন বল বাহুবল আশ্বাসৰ পাছতো বিৰোধীৰ সভাতো দেখা গ'ল জনতাৰ উপস্থিতি। অৱশ্যে বেলটৰ যুদ্ধত বিৰোধী কিমান সফল হয় সেয়া পৰিস্ফুট হ'ব ফলাফলৰ পাছতহে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।